হয়, আজি লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আমাৰ নিউজ লাইভৰ সাংবাদিক তলৈক্য দাস আমাৰ মাজৰ পৰা তেখেত আঁতৰি গ'ল। তেখেতে 29 ডিচেম্বৰ তাৰিখে হাতীয়ালি চাহ বাগিচাত এখন হস্পিটেলত নিউজ মাৰিবলৈ যাওঁতে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল। খুব দিশৰ বিষয়। 31 ডিচেম্বৰ তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আজি তেখেতৰ আমি সকলো দিখম অঞ্চলৰ ৰাইজে আৰু চাবুৱা প্ৰেছ ক্লাবৰ লাহোৱাল প্ৰেছ ক্লাবৰ সকলো সাংবাদিকসকল আছিলে আৰু তেখেতলোকৰ সহযোগত আমি আজি এই শ্ৰদ্ধাঞ্জলিটো আয়োজন কৰিলোঁ। আমাৰ খুব দুখ লাগিছে, কাৰণ আমি তলৈক্য দাসৰ নিচিনা এজন আমাৰ মহান ব্যক্তিক, মহান সাংবাদিকক আমি হেৰুৱাবলগীয়া হৈছে। কাৰণ তেখেত এজন খুব সহজ সৰল আজি চাবুৱাত অঞ্চলৰ এজন ব্যক্তি আছিল। তেখেত অকল সাংবাদিক বুলি আমি ক'লে ভুল হ'ব। চাবুৱা অঞ্চলৰ ৰাইজৰ গাঁও হওক বাগানৰ হওক প্ৰতিটো গাঁৱৰ বাগানৰ অঞ্চলত তেখেতে ৰাইজৰ লগত কাম কৰি গৈছিল, সমাজৰ কাৰণে কাম কৰিছিল। এজন সমাজৰ তেখেত ভাল ব্যক্তি আছিল। আজি তেখেতে যিখিনি লিখিছিলে তেখেতৰ লিখিতখিনি খুব শুদ্ধ আছিল, সঁচা অন্তত তেখেতে লিখিছিল। বাতৰি প্ৰচাৰটো খুব তেখেতে ভালদৰে কৰিছিল। আৰু এনেকুৱা এজন ব্যক্তি আজি প্ৰেছাৰ ষ্ট্ৰক হ'ল। কিন্তু আমাৰ এটা দুখৰ বিষয় যে এইটো আমাৰ চিকিৎসা অভাৱত হৈছে। যদি উচ্চ উন্নত চিকিৎসা থকাহেঁতেন কিন্তু তেখেত আজি মৃত্যু নহ'লহেঁতেন। তেখেতে যিটো সময়ত তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল, কিন্তু আজি আমি যদি বাহিৰলৈ নিয়াও আমি কথা আলোচনা কৰিছিলোঁ। তাৰ পিছতে তেখেতৰ মৃত্যু ঘটনাটো শুনি আমাৰ খুব বেয়া লাগিলে। কিন্তু আমাৰ এই ডিব্ৰুগড় টাউনত, ডিব্ৰুগড় জিলাত কিন্তু আমাৰ উন্নত চিকিৎসা নাই। যিবিলাক হস্পিটেলবিলাক আছে, হস্পিটেলবিলাক খুব লেহেমীয়া। মই বিজেপি চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ লাহোৱাল চাবুৱা বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াক আৰু প্ৰশান্ত ফুকন, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ক'ব বিচাৰোঁ, এখন যাতে উন্নত চিকিৎসালয় আমাৰ এই ডিব্ৰুগড় জিলাৰ বা চাবুৱা অঞ্চলতে নহওক বা বৰবৰুৱাই নহওক, যিকোনো অঞ্চলত এখন উন্নত চিকিৎসা আমাৰ হ'ব লাগে। এই আমি দল সংগঠনৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। অতি সোনকালে আমাক এখন উন্নত চিকিৎসা লাগে, নহ'লে কিন্তু আমি তলৈক্য দাসৰ নিচিনা আৰু মহান ব্যক্তিবিলাকক আমি হেৰুৱাবলগীয়া হ'ব। আৰু আমি আজি একচুৱেলি আমাৰ 2025 বৰ্ষটোৱে আমাৰ কাৰণে ভাল বছৰ নহয়, খুব বেয়া গ'ল। অসমৰ আমি জুবিন গাৰ্গ, আমাৰ মহান শিল্পী, মহান সম্পদ এজন হেৰুৱাবলগীয়া হ'ল। আমি 19 ছেপ্টেম্বৰত আমাৰ ৰাজীৱ হদিয়াৰ নিচিনা আমাৰ উজনি অসমৰ গণশিল্পী এজনক আমি হেৰুৱাবলগীয়া হ'ল, আৰু বহুতো ব্যক্তিক আমি হেৰুৱাবলগীয়া হ'ল। এই 2025 বৰ্ষটো যেন কোনো দিনাই ঘূৰি নাহক অসমৰ ৰাইজৰ কাৰণে, আৰু 2026 বৰ্ষটো যাতে খুব ভালদৰে পাৰ হওক, এই মই অসমবাসী ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু খুব ভাল দিনকেইটা আহক, আৰু আমাৰ সকলোৱে যিমান আমাৰ অসমত জনসাধাৰণ আছে সকলোৱে যাতে ভালে কুশলে পাৰ হওক। লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে, এইটো এটা শলাগিবলগীয়া বিষয়। আমাৰ মাজৰ পৰা হঠাতে প্ৰয়াত তলৈক্য দাস আঁতৰি গ'ল। তেওঁ এজন অমায়িক ব্যক্তি আছিল, আৰু তেওঁক আমিও বহুদিনৰ পৰাই লগ পাইছোঁ, আৰু মোৰ ভাতৃ নিচিনাই আছিলে। তেওঁ দাদা বুলিয়ে মাতিছিলে, আৰু তেওঁ যি অমায়িক ব্যক্তিত্ব, সেই ব্যক্তিত্বক আমি একচুৱেলি সন্মান কৰিবই লাগিব। আৰু আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি যোৱাৰ কাৰণে আমি দিকমবাসী অত্যন্ত মৰ্মাহত হৈছোঁ। চাবুৱাবাসী যেনেকৈ দুখ প্ৰকাশ কৰিছে, আমিও তেনেকৈ দুখ প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ সদ্গতি আমি দিকমবাসী ৰাইজৰ তৰফৰ পৰা কামনা কৰিছোঁ। তেখেত য'তেই থাকক, তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, তাকে কামনা কৰিছোঁ। আৰু বিশেষ কিনো ক'ম, তেখেতক ভাতৃ নিচিনাই মৰম কৰিছিলোঁ। তেওঁ আমাক দাদা নিচিনাই মৰম কৰিছিলে, আৰু তেওঁ যিখিনি আমাৰ পৰা জানিবলগীয়া আছিলে সেইখিনি বিনা দ্বিধাই তেওঁ আমাক সুধিছিলে, আৰু আমিও যৎপৰোনাস্তি তেখেতক সহায় কৰিবলৈ আমি সদায় প্ৰস্তুত আছিলোঁ। আৰু তেখেতৰ
যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব অনাগত দিনত উজ্জ্বল হৈ থাকক, তাকেই আজি তাৰিখত কামনা কৰিছোঁ। বিশাল জনসমষ্টি এটা অতি পৰিতাপৰ বিষয়। আমাৰ এটা বৃহত্তৰ অঞ্চল, চাবুৱা, হাতীআলি, দিকম, হাতীগান্ধৈ, বিনুগুটীয়া, ইকুৱাটিল কেইবাখনো গাঁও সমষ্টি এটা আৰু কেইবাখনো আমাৰ টাউন এৰিয়া আছে। কিন্তু এই এটা বিশাল এৰিয়াত এখন ভাল হস্পিটেল নথকাটো আমাৰ বাবে অতি পৰিতাপৰ বিষয়। গতিকে আমি আজি এই তাৰিখতে চৰকাৰলৈ আমি অনুৰোধ এটা জনাম যে আমাৰ ইয়াত চৰকাৰে যাতে ভাল হস্পিটেল এখন অন্ততঃ চেকআপ কৰিব পৰা, মানে মানুহজনৰ চেকআপ কৰিব পৰা এখন যদি হস্পিটেল ইয়াত স্থাপন কৰে, তেনেহ'লে আমাৰ চাবুৱাবাসী আৰু লগতে দিকমবাসী ৰাইজো উপকৃত হ'ব বুলি ভাবোঁ। তো গতিকে চৰকাৰক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ, তেওঁলোকে য'ত সুবিধা হয় তাত যেন আমাক এখন হস্পিটেল বনোৱাটো দিহা কৰি দিয়ে।